আজি আমি যেটো সিডছৰ কথা কম এটা সিডছৰ কথা মই লৈ আহিছো আজি আপোনালোকৰ ওচৰলৈ হেতু একচুয়ালি বহুত পুৰণা দিনৰ পৰা হে সিডছটো খোৱা আৰু লগোৱা কামত ব্যৱহাৰ হৈ আছে আমি স্কিনত লগাবও পাৰো আৰু হেতু খাবও পাৰো খালে বহুত খিনি বেমাৰ আমাৰ দূৰ হৈ যাব তাৰ লগে লগে আমাৰ স্কিনত কেটামান মই স্কিনৰ ৰিমেডি দিম আমাৰ হেলথটো ভালে থাকিলেটো স্কিনখন obviously ভালে থাকিব তথাপিও খোৱা কেনেকে খাব বস্তুটো কি হয় কেনেকে খাব আৰু বস্তুটো লগাব কেনেকে তাৰে মই লগোৱাৰ কাৰণে তিনটা ৰিমেডি দিম আজি এটা টোনাৰ আৰু এটা হৈছে আপোনাৰ ফেস পেক আৰু এটা হৈছে ফেস স্ক্ৰাব হে এটা বস্তু দিয়ে আপুনি তিনটা বস্তু বনাই লব পাৰিব ভিডিওটো মই এটা স্টাৰ্ট কৰিম আপোনালোকে চাই থাকক আৰু বাইদেউ এগৰাকীয়ে মোক ভিডিওত খুদিছে যে তেখেতৰ খুব মূৰৰ বিষ হৈ থাকে আৰু স্কিনখনৰ উজ্জ্বলতা নাই সো বাইদেউ মই আপোনাক কওঁ ইয়াৰ আগত এটা মই ভিডিও দিছিলো সেই ভিডিওটো আপুনি চাবচোন আমি খোৱা বোৱাৰ টাইমটো অকমান হালখলনি কৰি লব পাৰো হেতুৰে আমাৰ মেডিসিন হয় আসলতে টাইম এজ মেডিসিন তেনেকুৱা এটা মই ভিডিও দিছো ইয়াৰ আগৰ ভিডিওটোত আপুনি ভালকে চাব ভালকে চাই পেলাই আপুনি নিজে হেমতে যদি আপুনি কৰে তাত কোনো মই মেডিসিনৰ কথা দিয়া নাই কোনো বস্তু খাবলৈ দিয়া নাই টাইমটো ইউটিলাইজ কৰি আপোনাৰ অসুখখিনি যিমান অসুখ আছে আপোনাৰ ভিতৰত ঠিক কৰি লব পাৰিব সেই ভিডিওটো চাব মই ডেসক্ৰিপচনত লিংক দি দিম আৰু মই আপোনালোককো কওঁ যি সকলে মোৰ স্কিনৰ মানে চাই পেলাই খুব ভাল পায় স্কিনৰ ভিডিও বিলাক বিউটি ভিডিও বিলাক চাই খুবেই ভাল পায় কিন্তু আপোনালোকে মই বিচাৰো আপোনালোকে হেলথ ৰিলেটেড যিবিলাক মই ভিডিও দিও সেই ভিডিও বিলাক আপোনালোকে চাব সেইবিলাক ভিডিও চালেহে আপুনি হেলদি হৈ থাকিব পাৰিব আৰু আপোনাৰ স্কিনখন ধুনিয়া হ'ব আপুনি গ্লো হ'ব ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা যেতিয়া আমি হেলদি হৈ থাকো আমাৰ এটা বডিত এটা স্মাৰ্টনেস আহে আমাৰ বডি ল্যাঙ্গুৱেজ বেলেগ হৈ যায় যেতিয়া আমি উইক হওঁ আপুনি কথাটো মন কৰিব আপোনালোকে যেতিয়া আমি উইক হওঁ বা বেমাৰী হওঁ আমাৰ বডি ল্যাঙ্গুৱেজ তেনেকুৱা হৈ যায় যে আমাক দেখিবলৈ অহুৱনি লাগে সো আমি যেতিয়া হেলদি হৈ থাকো আৰু যেতিয়া আমি মানে হেলদি ফিল কৰো তেতিয়া হলে আমাৰ বডি ল্যাঙ্গুৱেজও তেনেকুৱা স্মাৰ্ট হয় আৰু এই স্মাৰ্ট মানুহক সদায় দেখিবলৈ ভাল লাগে এটা কথা আপোনালোকে মন কৰিব ভগৱানে সকলোকে বহুত ধুনিয়াকে বনাইছে কিন্তু যেতিয়া আমি থাকিবলৈ জানো বা আমি যদি খোৱা বোৱাখিনি আমি ঠিকঠাক কৰি লওঁ তেতিয়াহলে আমি তাত সেই সৌন্দৰ্যত অলপ বস্তু আৰু এড কৰি লব পাৰো সো আপোনালোকে মোৰ হেলথ ৰিলেটেড ভিডিও বিলাক একদম ইগনোৰ নকৰিব সেইবিলাক ভিডিও চালেহে আপোনালোকে যেতিয়া গম পাব যে আপোনালোকৰ স্কিনত একো লগাবলৈ দৰকাৰ নাই লাহে লাহে আপোনাৰ শৰীৰটো ভাল হৈছে আৰু আপুনি ভাল ফিল কৰিছে আপোনাৰ স্কিনটো গ্লো আহিছে যেটো সিডছৰ কথা মই ক'বলৈ গৈ আছো তাত এন্টিঅক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি থকা কাৰণে আমাৰ স্কিনখন গ্লো কৰে আৰু হেলদি কৰে আৰু সেই বস্তুটো আপোনালোকে সকলোৱে চিনি পায় সেই বস্তুটো হল মেথি দানা আপোনালোকে এটা কথা জানেনে মেথিটো বছৰ বছৰ ধৰি আপোনালোকে যদি মেথিটো থৈ দিয়ে মেথিটো কেতিয়াও বেয়া নহয় মেথিৰ গুণ ইমানেই আছে মানে কৈ মই শেষ কৰিব নোৱাৰো আপোনালোকক ইমান মানে গুণেৰে ভৰপুৰ মেথিটো সো আমি মেথিটো মানুহে আজিকালি ইগনোৰ কৰে এইবিলাক বস্তু ফাষ্ট লাইফষ্টাইল হৈ গল কাৰণে মানুহে ইমান মন নিদিয়ে কিন্তু আমাৰ প্ৰকৃতি আমাক যিবিলাক দিছে সেই বস্তুতে আমাৰ গুটেই আমাৰ প্ৰবলেমৰ সলিউশন বিলাক হে গুটেই মানে বস্তু বিলাকতে আছে আমি চাবলে নাজানো আসলতে আৰু আমি টাইম নিদিও মেথিটো অলপ তিতা আপোনালোকে জানে এই বস্তুটোৱে আমাক শৰীৰত গৰম ভাব দিয়ে সো ঠাণ্ডাৰ দিনকিটাত আপোনালোকে মেথি খালে আপোনালোকৰ মানে ঠাণ্ডাটো কম পাব আপোনালোকে মেথিটো ব্যৱহাৰ কৰি ভাল পাব মেথিত সলেবল ফাইবাৰ আছে যিটোৱে কাৰ্বোহাইড্ৰেট আৰু সুগাৰ এবজৰ্পচন স্লো ডাউন কৰি সুগাৰ লেভেল কন্ট্ৰোল কৰে যিসকল ডায়াবেটিক পেশেন্ট আৰু যিসকলে ইনসুলিন লৈ আছে তেওঁলোকৰ কাৰণে মেথিটো সাংঘাতিক ধৰণৰ বেনিফিচিয়েল ইনডাইজেশন বা ব্লোটিং প্ৰবলেম থাকিলে ই ঠিক কৰিব পাৰে কোলেষ্ট্ৰল এবজৰ্পচনক কম কৰে আৰু সেই কাৰণে কোলেষ্ট্ৰল আৰু হাৰ্ট ডিজিজৰ পৰা আমি বাচি যাব পাৰো মেথিত বহুত মাত্ৰাত ফাইবাৰ থকা কাৰণে ওয়েট লুজ খুব ভাল ধৰণে হয় আপোনালোকে এটো নাভাবিব যে ক্ষীণ মানুহসকলৰ ওয়েট লুজ হ'ব যিখিনি মানুহ হেলদি আৰু যিসকল ওভাৰৱেট তেওঁলোকৰ ওয়েট লুজ হ'ব এতিয়া মেথি শাকটো আমি সকলোৱে নিশ্চয় খাওঁ কিন্তু মেথি গুটি গিটাৰে আপুনি জালি উলিয়াই পেলাই
মেথি গুটিকেইটা আপোনালোকে তিয়াই থৈ পেলাই তাৰে গজালি উলিয়াই পেলাই তাৰ পৰা সৰু সৰু যিটো শাক ওলাব সেই শাকটো আপোনালোকে খাব পাৰে আৰু মেথি শাকটো খালে বহুতেই ভাল কথা মেথি শাকত এন্টিঅক্সিডেন্ট ভিটামিনছ মিনাৰেলছ আৰু এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে আৰু সিয়ে আমাৰ হজম শক্তি বঢ়ায় এতিয়া ইমানখিনি ইয়াৰ মেথিৰ গুণ কলো আৰু মই কৈছোৱে আৰু বহুত গুণ আছে যিখিনি আমি গন্তি কৰি শেষ কৰিব নোৱাৰো সো মেথিটো এতিয়া কেনেকে খাব একেবাৰে সহজ প্ৰণালী এটা কওঁ মই ৰাতি 1 চামুচ এজন মানুহৰ কাৰণে 1 টিস্পুন মেথি ভিজাই থব 1 গিলাস পানীত মৰ্নিং খালি পেটত সেই পানীখিনিও খাই দিব পানীখিনি কিন্তু গৰম নকৰিব সেই পানীখিনিও খাই দিব আৰু লগতে মেথিখিনিও চুবাই চুবাই খাই দিব আৰু মেথিখিনি যদি আপোনালোকৰ খাবলৈ তেনেকে দিগদাৰ হয় এটা কাম কৰিব যিটো কাম মই কৰো হেতু মেথিখিনি মই অকমান মানে সাফা কৰি পেলাই কেৰাহী এখনত অকমান গৰম কৰি লওঁ যাতে তাৰ ময়শ্চাৰ ভাৱটো নাথাকে একদম ভাজি নেপেলাব অকমান গৰম কৰি লৈ পেলাই সেইখিনি ঠাণ্ডা কৰি পেলাই মিক্সাৰত ভালকে গ্ৰাইন্ড কৰি দিব বহুত বেছি গুৰি ফাইন গুৰি হৈ নাযায় মেথিটো একো নহয় প্ৰবলেম নাই তাৰে 1 টিস্পুন আপোনালোকে খালি পেটত 1 টিস্পুন খাই পেলাই কুহুমীয়া গৰম পানী 1 গিলাস খাই দিব তেনেকে খালে সহজ হ'ব আপোনালোকৰ তাৰ যিটো বেনিফিট হয় একেই পাব আৰু যদি এনেকেও কৰিব পাৰে ৰাতি বুলে আপোনালোকে যদি একদম মেথিখিনি খাবই নোৱাৰে তেতিয়াহলে পানীটো খালেও খাব মুঠতে মেথি খোৱাটো আপোনালোকে কৰক এতিয়া মই আপোনালোকক কম মেথিখিনিটো আপোনালোকে খাবই মই যিটো নিয়ম কলো তেনেকেই খাব মানে কি লগাব স্কিনৰ কাৰণে হেতু এতিয়া মই আপোনালোকক কম 2 টিস্পুন মেথি লৈ পেলাই ৰাতি ভিজাই থৈ দিব মৰ্নিং হেখিনি আপুনি ভালকে গুৰি কৰি লব তাৰ লগত 1 টিস্পুন মৌ মিহলাব আৰু 1 টিস্পুন মিহলাব দৈ সেই পেকটো মুখত লগাই থৈ দিব ভালকে মুখখন চাফা কৰি 15 মিনিট থকাৰ পিছত মুখখন নৰমেল পানী দি ধুই দিব এতিয়া মই কম টোনাৰটো কেনেকে বনাব তেনেকে ৰাতি মেথি অলপমান লৈ পেলাই ভিজাই থৈ দিব ভালকে মেথিখিনি আগতে এবাৰ ধুই লব লৈ পেলাই ভিজাই থৈ দিব দিয়াৰ পিছত যিখিনি পানী ওলাই সেই পানীখিনি স্প্ৰে বটল এটাত থৈ পেলাই হেতু টোনাৰ হিচাপে ইউজ কৰিব পাৰে সাংঘাতিক ভাল পাব খুবেই ভাল পাব আপোনালোকে এতিয়া আমি স্ক্ৰাব বনাম স্ক্ৰাবৰ কাৰণে মেথি গুৰি লব তাত লব 1 টিস্পুন এলোভেৰা জেল হেতু লৈ পেলাই দুইটা মিক্স কৰি লব মুখত ডিঙিত ভালকৈ মাসাজ কৰিব ৰাউন্ড কৰি মাসাজ কৰি পেলাই 2 মিনিট মান সময় তেনেকে ৰাখি দিব তাৰ পিছত মুখখন ওয়াশ কৰি দিব মুখখন ওয়াশ কৰি পেলাই টোনাৰটো স্প্ৰে কৰি দিব মুখত এইখিনি কাম কৰক মেথি খাওক খুব ভাল পাব হেলদি হৈ থাকক সুখী হৈ থাকক ধুনীয়াকে থাকক আৰু আপোনালোকে কমেন্টত মোক জনাব কেনেকুৱা পালে ইউজ কৰি পেলাই কমেন্টত মোক জনাবলৈ নাপাহৰিব